লাগিছে ফটোন ক্লাছেছত ক্লাছ কৰি টিচাৰ্ছসকল বহুত সহায় কৰে আৰু ডাউটছ হ'লে 24/7 ছল্ভ কৰি দিয়ে। পূৰা আৰম্ভণিৰ পৰা একদম লাষ্টলৈকে পূৰা সহায় কৰিছে আৰু মই চব ধন্যবাদ ফটোন ক্লাছেছক জতাম। এনেই হতা আছে নিচিনা। পৰহি ৰাতি যোনটো ৰিনিটৰ ৰিজাল্ট দিলে তাত এতিয়া আমি খুবেই সুখী ৰিজাল্টটো পাই। আমাৰ তেজপুৰৰ যিমানখিনি কোচিং চেণ্টাৰ আছে তাৰ ভিতৰতে আমাৰ কোচিং চেণ্টাৰৰ পৰা বেষ্ট স্ক'ৰ্ছ দুটা প্ৰডিউচ হ'বলৈ মানে তেজপুৰৰ ভিতৰতে ফাৰ্ষ্ট স্ক'ৰ আৰু ছেকেণ্ড হাই স্ক'ৰ দুয়োটাই আমাৰ ষ্টুডেণ্টে পাইছে। এজন হ'ল মই চিনাকি কৰাই দিছোঁ, এজন হ'ল চনু চাহ, চনু ইপিনে আহা, হ'ল চনু চাহৰ আপোনাৰ স্ক'ৰ আহিছে 596। এতিয়ালৈকে আমি যিমান স্ক'ৰ গম পাইছোঁ তাৰ ভিতৰতে হায়েষ্ট কোৰিয়াৰ যিমান স্ক'ৰ গম পাইছোঁ নীটত। তেনেকৈ এয়া হ'ল আমাৰ প্ৰাচুৰ্য শৰ্মা 593 আহিছে, ছেকেণ্ড হায়েষ্ট স্ক'ৰ এতিয়ালৈকে আমি যিমান গম পাইছোঁ। আৰু প্ৰাচুৰ্যৰ ৰিজাল্টটো লৈ পেলাই অকণমান কনফিউজন হৈ আছে, ফিজিক্সৱালা তেজপুৰে ক্লেইম কৰি আছে। মই ইয়াতে ক্লিয়াৰ কৰিছোঁ প্ৰাচুৰ্য আমাৰ ইয়াতে এবছৰ ড্ৰপ দিছিলে আৰু তাৰপিছত এবছৰ আকৌ প্ৰিপেৰেশ্যন কৰোঁতে আমাৰ ইয়াতে প্ৰিপেৰেশ্যন কৰি আছিলে, মানে নিজেই পঢ়ি পেলাই আৰু লগতে প্ৰেক্টিছৰ কাৰণে ফিজিক্সৱালাটো তাতে টেষ্ট দিছিলে ন। আৰু আমাৰ ইয়াতেও টেষ্টটো দি আছিলে ছেকেণ্ড ইয়াৰটো, আৰু ফাৰ্ষ্ট ইয়াৰত কিবা অকণমান কাৰণত মানে তাৰ ৰিজাল্টটো নোহোৱাৰ কাৰণে ছেকেণ্ড ইয়াৰ আকৌ হৈ পঢ়িলে তেনেকৈ। কিন্তু প্ৰথম বছৰতে তাৰ যিমানখিনি প্ৰিপেৰেশ্যন হ'ব লগা আছিলে গোটেইখিনি তাৰ ক্লিয়াৰ হৈ গৈছিলে। আৰু ছেকেণ্ড ইয়াৰ সেইকাৰণে সি আকৌ ক'তো অফলাইন কোচিং লোৱা নাই, না অনলাইনো কোচিং লোৱা নাই, ক'তো অকল টেষ্ট দিছিলে ন তেনেকুৱা ধৰণৰ। তো এতিয়া আশা কৰিছোঁ অহা বছৰলৈকে যাতে আমাৰ জাৰ্ণিটো কণ্টিনিউ হয় তেনেকৈ। পৰহি ৰাতি যোনটো ৰিনিটৰ ৰিজাল্ট দিলে তাত এতিয়া আমি খুবেই সুখী ৰিজাল্টটো পাই। আমাৰ তেজপুৰৰ যিমানখিনি কোচিং চেণ্টাৰ আছে তাৰ ভিতৰতে আমাৰ কোচিং চেণ্টাৰৰ পৰা বেষ্ট স্ক'ৰ্ছ দুটা প্ৰডিউচ হ'বলৈ মানে তেজপুৰৰ ভিতৰতে ফাৰ্ষ্ট স্ক'ৰ আৰু ছেকেণ্ড হাই স্ক'ৰ দুয়োটাই আমাৰ ষ্টুডেণ্টে পাইছে। এজন হ'ল মই চিনাকি কৰাই দিছোঁ, এজন হ'ল চনু চাহ, চনু ইপিনে আহা, হ'ল চনু চাহৰ আপোনাৰ স্ক'ৰ আহিছে 596। এতিয়ালৈকে আমি যিমান স্ক'ৰ গম পাইছোঁ তাৰ ভিতৰতে হায়েষ্ট কোৰিয়াৰ যিমান স্ক'ৰ গম পাইছোঁ নীটত। তেনেকৈ এয়া হ'ল আমাৰ প্ৰাচুৰ্য শৰ্মা 593 আহিছে, ছেকেণ্ড হায়েষ্ট স্ক'ৰ এতিয়ালৈকে আমি যিমান গম পাইছোঁ। আৰু প্ৰাচুৰ্যৰ ৰিজাল্টটো লৈ পেলাই অকণমান কনফিউজন হৈ আছে, ফিজিক্সৱালা তেজপুৰে ক্লেইম কৰি আছে। মই ইয়াতে ক্লিয়াৰ কৰিছোঁ প্ৰাচুৰ্য আমাৰ ইয়াতে এবছৰ ড্ৰপ দিছিলে আৰু তাৰপিছত এবছৰ আকৌ প্ৰিপেৰেশ্যন কৰোঁতে আমাৰ ইয়াতে প্ৰিপেৰেশ্যন কৰি আছিলে, মানে নিজেই পঢ়ি পেলাই আৰু লগতে প্ৰেক্টিছৰ কাৰণে ফিজিক্সৱালাটো তাতে টেষ্ট দিছিলে ন। আৰু আমাৰ ইয়াতেও টেষ্টটো দি আছিলে ছেকেণ্ড ইয়াৰটো, আৰু ফাৰ্ষ্ট ইয়াৰত কিবা অকণমান কাৰণত মানে তাৰ ৰিজাল্টটো নোহোৱাৰ কাৰণে ছেকেণ্ড ইয়াৰ আকৌ হৈ পঢ়িলে তেনেকৈ। কিন্তু প্ৰথম বছৰতে তাৰ যিমানখিনি প্ৰিপেৰেশ্যন হ'ব লগা আছিলে গোটেইখিনি তাৰ ক্লিয়াৰ হৈ গৈছিলে। আৰু ছেকেণ্ড ইয়াৰ সেইকাৰণে সি আকৌ ক'তো অফলাইন কোচিং লোৱা নাই, না অনলাইনো কোচিং লোৱা নাই, ক'তো অকল টেষ্ট দিছিলে ন তেনেকুৱা ধৰণৰ। তো এতিয়া আশা কৰিছোঁ অহা বছৰলৈকে যাতে আমাৰ জাৰ্ণিটো কণ্টিনিউ হয় তেনেকৈ। तो अभी जो हमारे पास मार्क्स है तो तेजपुर में जो सबसे हाईएस्ट मार्क्स है अभी तक वो है सोनू शाह का, जो हमारा क्लास एसआईपी का स्टूडेंट है। तो इस बार इसने क्लास 12 भी दिया था, जहाँ पे इसने सेकेंड रैंक आया था सोनीपुर डिस्ट्रिक्ट में बोर्ड में। और नीट का जो स्कोर है अभी तक का तेजपुर के लिए सबसे हाईएस्ट है। अच्छा, जेडब्ल्यू में भी इसका परसेंटाइल जो था वो 97.14% था। और क्या रह गया था, हाँ अच्छा, एक और अच्छा रिजल्ट रहा कि इसने जो बोर्ड में जो है फिजिक्स में 100 आउट ऑफ 100 लेके आया था करके। মোৰ প্ৰিপেৰেশ্যন লাইক মোৰ লাষ্ট ইয়েৰ প্ৰেক্টিছ কৰিছিলোঁ, লাষ্ট ইয়েৰ ইয়াতে মই কোচিং ক্লাছেছ লৈছিলোঁ। এণ্ড তেতিয়া মোৰ প্ৰিপেৰেশ্যন মষ্টলি মই পঢ়া নাছিলোঁ। আৰু এইবছৰ মানে মোৰ ফিজিক্সৱালা আৰু ফটোন দুটাতে মই টেষ্ট চিৰিজত এনৰল কৰিছিলোঁ। এণ্ড মোৰ দুটাতে টেষ্ট চিৰিজতো মই এনৰল কৰি মোৰ বাৰে বাৰে মাৰ্কছ চেক কৰি মোৰ ক'ত প্ৰব্লেম হয় মই সেইকেইটা এনালাইচিছ কৰি থাকোঁ। চ' সেইকেইটাতে মোৰ মষ্টলি বেনিফিট হৈছে। দুটাৰে টেষ্ট চিৰিজত মোৰ দুটাই বহুত হেল্প কৰিছে। এণ্ড চ' আই এম থেংকফুল টু ফটোন ক্লাছেছ এণ্ড PW। এণ্ড সেইটোৱে আৰু মেইনলি মোৰ মতে কুৱেশ্যন প্ৰেক্টিছ কৰি থাকিব লাগে, এণ্ড ডেট উইল বি ৰিয়েলি হেল্পফুল। মোৰ প্ৰিপেৰেশ্যন লাইক মোৰ লাষ্ট ইয়েৰ প্ৰেক্টিছ কৰিছিলোঁ, লাষ্ট ইয়েৰ ইয়াতে মই কোচিং ক্লাছেছ লৈছিলোঁ। এণ্ড তেতিয়া মোৰ প্ৰিপেৰেশ্যন মষ্টলি মই পঢ়া নাছিলোঁ। আৰু এইবছৰ মানে মোৰ ফিজিক্সৱালা আৰু ফটোন দুটাতে মই টেষ্ট চিৰিজত এনৰল কৰিছিলোঁ। এণ্ড মোৰ দুটাতে টেষ্ট চিৰিজতো মই এনৰল কৰি মোৰ বাৰে বাৰে মাৰ্কছ চেক কৰি মোৰ ক'ত প্ৰব্লেম হয় মই সেইকেইটা এনালাইচিছ কৰি থাকোঁ। চ' সেইকেইটাতে মোৰ মষ্টলি বেনিফিট হৈছে। দুটাৰে টেষ্ট চিৰিজত মোৰ দুটাই বহুত হেল্প কৰিছে। এণ্ড চ' আই এম থেংকফুল টু ফটোন ক্লাছেছ এণ্ড PW। এণ্ড সেইটোৱে আৰু মেইনলি মোৰ মতে কুৱেশ্যন প্ৰেক্টিছ কৰি থাকিব লাগে, এণ্ড ডেট উইল বি ৰিয়েলি হেল্পফুল।